আজি বনালোঁ জিকাৰে চাটনি। ইয়াৰ বাবে মই 2টা জিকা এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। কেইটামান নৰসিংহ পাত ল'লোঁ, এটা সৰু পিঁয়াজ কাটি ল'লোঁ আৰু 2 ফুটামান নহৰু ল'লোঁ। লৈ এইখিনি মই এতিয়া এটা মিক্সিৰ জাৰত দিলোঁ। দি মিক্স কৰিম গোটেইখিনি মই। এইখিনি মই পিচি ল'লোঁ। এতিয়া কেৰাহীত অকণমান তেল দিলোঁ। তেলখিনি গৰম হোৱাত কালজিৰা 1 চামুচ দি দিলোঁ। সেইখিনি ফুটি যাওঁতে মই আকৌ এটা শুকান জলকীয়া ভাঙি দিলোঁ আৰু 2 ফুটামান নহৰু এনেদৰে কাটি দি দিলোঁ। দি ভাজি ল'লোঁ। ভাজা হোৱাৰ পাছতেই মই এই যিখিনি মিশ্ৰণ আছিলে সেইখিনি মই ইয়াতে দি দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজিব লাগিব। অকণমান ভজা হোৱাৰ পাছতে মই সৰু চামুচৰ 1 চামুচ নিমখ দিলোঁ। দি ভালদৰে ভাজিলোঁ। এইখিনি ভাজি থাকোঁতে এনেদৰে শুকান যেতিয়া হৈ যাব আমাৰ এয়া চাটনি ৰেডি হৈ গ'ল। সদায় একেদৰে খাই আমনি লাগে নহয়নে? এনেদৰে বনাই খাই চাবচোন কেনেকুৱা লাগে, জনাব দেই কেনেকুৱা লাগে।